প্ৰিয় বন্ধু বান্ধৱীসকল, চন্দিৰাম টকছলৈ স্বাগতম জনাইছোঁ। অসমত চাঞ্চল্যৰ সৃষ্টি কৰা যি উচ্ছেদ অভিযান, এই উচ্ছেদ অভিযানত বেদখলকাৰীৰ হাতৰ পৰা উচ্ছেদ কৰি অসম চৰকাৰে বা অসমে যিমানবিলাক মাটি পাব, এই মাটিবিলাক পৰৱৰ্তী সময়ত কোনোবা বহিৰাগত বিদেশী কোম্পানী বা ব্যৱসায়ীৰ হাতত অৰ্পণ কৰিব নেকি, নে নিজাববীয়াকৈ অসমে কিবা উদ্যোগ স্থাপন কৰিব, নে কি ব্যৱস্থা কৰিব, এই সম্পৰ্কে আপোনালোকৰ লগত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকিব লাগে। গতিকে অসম চুক্তিৰো এইটো এটা দফা আছিল যে বিদেশী খেদিব লাগে, কিন্তু ইয়াৰ মাজতে এই বেদখল যিবিলাক মানুহে ভূমি বেদখল কৰি আছে, সেইবিলাকক যে উচ্ছেদ কৰা হ'ল, এইটো এটা মহৎ কাম হৈছে। অসম চৰকাৰৰ এইটো এটা অতি গুৰুত্বপূৰ্ণ আৰু অসমৰ জাতিৰ, অসমৰ ৰাজ্যৰ কাৰণে এক সাংঘাতিক ধৰণৰ ভাল কাম হৈছে। এইকাৰণে এইটো ক'ব লাগিব যে বৰ্তমানলৈকে বেদখলকাৰীৰ হাতৰ পৰা মুক্ত হৈছে অসমৰ প্ৰায় ৯৫,০০০ বিঘা মাটি। সঠিক তথ্য নহয় এইটো বাৰু, তথাপিও আমি কাগজে কলমে আপ টু ডেট পঢ়ি থকাৰ ভিতৰতে অনুমান কৰা হয় যে প্ৰায় ৯৫,০০০ বিঘা মাটি বেদখলমুক্ত হৈছে। আনহাতে চৰকাৰে এইটো যধে মধে কাম কৰা বুলি বহুতে আপত্তি কৰিছে। বিৰোধী দল সংগঠনে এইবিলাক আপত্তি কৰিছে যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী অসমৰ, তেখেতে এইটো ইচ্ছাকৃত কৰা বুলি ক'ব খোজে। কিন্তু সেই সকলো ব্যক্তিক আমি সকীয়াই দিব খুজিছোঁ যে অসম চৰকাৰে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেতিয়াও বেআইনীভাৱে এভেকশ্যন কৰা নাই, বেদখলকাৰীক উচ্ছেদ কৰা নাই। এই ক্ষেত্ৰত আমি ক'ব লাগিব যে চৰকাৰে নীতিগতভাৱে আইনৰ পৰা অনুমতি বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয়ৰ পৰা আবেদন কৰি এই মহামান্য আদালতসমূহৰ পৰা আদেশ লৈয়ে এই উচ্ছেদ অভিযান চলাইছে। এই উচ্ছেদ অভিযানত যিখিনি মাটি আমাৰ মুক্ত হৈছে, এই মাটিখিনি অসমৰ এটা ডাঙৰ সম্পদ, এইটো ক'বই লাগিব। কিন্তু ইয়াৰ ভিতৰতে এক শ্ৰেণীৰ মানুহে প্ৰশ্ন কৰিছে যে এই যিমানখিনি মাটি অসম চৰকাৰে বেদখলকাৰীৰ হাতৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰি মাটিখিনি মুকল কৰিলে, ধৰক ৯৫,০০০ বিঘা মাটি মুকল কৰিলে, এই মাটিখিনি কাক দিয়া হ'ব, কি ধৰণৰ সংৰক্ষণ কৰা হ'ব? বহুতে ক'ব খুজিছে, বহুতে সন্দেহ কৰিছে যে অসম চৰকাৰে বহিৰাগত যিবিলাক বিদেশী কোম্পানী আছে, ধৰক আম্বানী, আদানী, এনেকুৱা ধৰণৰ বিদেশী কোম্পানীৰ হাতত আমাৰ এই অসমৰ মাটিবিলাক গতাব। সেই কথাটো এতিয়ালৈকে কোৱা আমি অনুচিত হ'ব যে মাটিটো কি ব্যৱস্থা কৰে। এই সন্দৰ্ভত আমি ক'ব পাৰোঁ যে অসমৰ যিবিলাক বুদ্ধিজীৱী আছে, অসমৰ যিবিলাক ৰাইজ আছে, এই বুদ্ধিজীৱী ৰাইজ আৰু এখন মন্ত্ৰী পৰিষদ আছে, বহুবিলাক অসমৰ নেতা আছে, বহুবিলাক অসমৰ পণ্ডিত মানুহ আছে, বিশেষজ্ঞ আছে। গতিকে এই আটাইবিলাকে মতামত দি এই বেদখলকাৰীৰ হাতৰ পৰা মুক্ত কৰা যিবিলাক মাটি, এই মাটিবিলাকত কি ব্যৱস্থা লোৱা হ'ব, মাটিবিলাকত কি ধৰণৰ উদ্যোগ বা অনুষ্ঠান বা বিদেশী কোম্পানীক দিয়া হ'ব নেকি, কি ধৰণৰ ব্যৱস্থা লোৱা হ'ব, এই সন্দৰ্ভত অসমৰ সকলো দল সংগঠনে আৰু সকলো দলৰ নেতৃবৃন্দই একলগে আলোচনা কৰি এই কথাটোৰ এটা বিশেষ ব্যৱস্থা লোৱাৰ কাৰণে ৰাইজে মত পোষণ কৰিছে। গতিকে আমি এটা কথা ক'ব পাৰোঁ যে বেদখলকাৰীৰ হাতৰ পৰা যি উচ্ছেদ অভিযান চলাই মাটি মুক্ত কৰা হ'ল, এইটো এটা মহৎ কাম আৰু অসমৰ ৰাইজে এইটো সদায় স্বীকাৰ কৰি আহিছে যে এইটো উচ্ছেদ কৰা কামটো অতি ভাল কাম হৈছে
আৰু ভৱিষ্যতেও যিবিলাক বাকী আছে উজনি অসমৰ পৰা নামনি অসমলৈকে বিভিন্ন কাগজ পত্ৰ এইবিলাক দিয়া হৈছে ক'ত ক'ত বৰ্তমান আৰু উচ্ছেদ হ'বলগীয়া আছে। গতিকে আমি আশা কৰোঁ যে চৰকাৰে উচ্ছেদ অভিযান এনেকুৱা ধৰণে কৰি সমগ্ৰ অসমৰ যি বেদখলকাৰী এই বেদখলকাৰীসকলক বা সন্দেহযুক্ত নাগৰিকসকলক বা বিদেশীসকলক এনেকুৱা পদ্ধতিৰে খেদি পঠোৱাটো উপযুক্ত কাম বুলি আমি বিবেচনা কৰোঁ। গতিকে কথাখিনি যদি ভাল লাগে আপোনাসকলৰ যি মতামত সেইটো দাগি ধৰিব নিশ্চয় পাৰিব। আৰু কথাখিনি ভাল লাগিলে ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।